ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই প্ৰি বৰ্ড এক্সাম যোৱা বছৰৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ MCQবোৰ সমাধান কৰি দি আহিছোঁ। আগৰ ভিডিঅ' কেইটাত মই দিছোঁ তোমালোকক কিছু অংশ কৰি। আজি মই 25 কুৱেশ্যন নম্বৰ 25ৰ পৰা বুজাই দিম। কুৱেশ্যন নম্বৰ 25 কি আছে, 1, -5 আৰু -4,5 বিন্দু সংযোগী ৰেখা খণ্ডক এক অক্ষই কি অনুপাতত ছেদ কৰিব? অনুপাতটো আমাক উলিয়াবলৈ দিছে। 4টা অপশ্যন আছে আৰু এই কুৱেশ্যনবোৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবেও দৰকাৰী। ভালদৰে চাই ল'বা। এইটো চাবাচোন, আমি এনেকৈ আঁকি লৈ চাব পৰা। এক অক্ষ ধৰি ল'লা, এইটো A বিন্দু, 1, -5, এইটো B, কিমান আছে 4,5। ইয়াতে চোৱা, এক অক্ষডালৰ ওপৰত y স্থানাংক ইয়াতে কি হ'ব 0। এইখিনি ধৰি ল'লা M1, এইটো M2। এতিয়া আমি y বিভাজন ফৰ্মুলাটো M1 y2 M2 y1 আৰু M1 প্লাছ M2, y স্থানাংকটো 0 কৰি ল'লা। এতিয়া আমি M1 ইনটু y2 কি হ'ব 5 প্লাছ M2 এবাৰ y1 কিমান আছে -5 M1 M2। এতিয়া চোৱা, এইখিনি ইফালে কি হ'ব, এতিয়া এইখিনিৰে এইখিনিক হৰণ দিওঁতে কি ওলাল ৰিজাল্ট 0, অৰ্থাৎ অপৰখিনি কি হ'ব লাগিব 0, নাইবা এনেকৈ পূৰণ কৰা। তুমি এইখিনিৰে 0ক পূৰণ কৰিলে 0 পাবা, অৰ্থাৎ এইখিনি ইকুৱেল 0 হ'ব। এতিয়া আমি লিখিম এবাৰ নেক্সট লাইনটো, ইফালে লিখি দিছোঁ মই। নেক্সট লাইন আমাৰ হ'ব, এইটো -5 হৈছে, এইটো প্লাছ, গতিকে মাইনাছ প্লাছ মাইনাছ হ'ব। আমি ৰিজাল্টটো ইয়াৰ পৰা লিখিম 5 M1 -5 M2 = 0। এইখিনিৰ পৰা তুমি 5 M1 5 M2 M1/M2 5/5 1/1, ৰেচিঅ'টো কি পাবা 1:1, 1:1 হ'ব। এনচাৰ বি। নাইবা এতিয়া তোমালোকক মই এটা ট্ৰিক্স দিওঁ। যিহেতু বিন্দু দুটা আমাক দিয়া আছে, সংযোগী ৰেখাখণ্ডক এক অক্ষই কি অনুপাতত ভাগ কৰিব? যদি এক অক্ষই ভাগ কৰে, তেতিয়া তুমি y স্থানাংক দুটা চাবা, এইটো আৰু এইটো কি আছে, এইটো -5, এইটো 5, গতিকে মাইনাছ চিনটো তুমি বাদ দিয়া। বাদ দি তুমি লিখিবা, মাইনাছ চিনটো বাদ দি লিখিবা ৰেচিঅ'টো এনেকৈ। তেতিয়া এইটো কি হ'ব 1:1। আৰু যদি তোমাক y অক্ষই সুধিলা হয়, তেতিয়া তুমি কি লিখিবা 1:4, তেনেকৈ যাব। ভালো বুজি এইটো হ'ল। তাৰপিছত নেক্সট দিয়া আছে 26 কুৱেশ্যন নম্বৰ, এক অক্ষৰ ওপৰত থকা যিকোনো এটা বিন্দুৰ আৰ্হি। এক অক্ষৰ ওপৰত থকা বিন্দুৰ আৰ্হিটো হ'ল
x, 0 এইটো আৰি এইটো জানাই তোমালোকে অপশ্যন এ নেক্সট কুৱেশ্যন চাবা 27 কুৱেশ্যন নম্বৰ 27 কি দিয়া আছে যদি এ বিন্দু 6,1 বি বিন্দু 8,2 চি বিন্দু 9,4 আৰু ডি বিন্দু p,3 বিন্দুকেইটা এটা সামান্তৰিক গঠন কৰে তেন্তে পিৰ মান হ'ব এইটো তুমি আমি সহজতে কেনেকৈ কৰিম চাবা বিন্দুকেইটা লিখি ললো চি বিন্দু 9,4 ডি বিন্দু আছে p,3 যেহেতু বিন্দুকেইটাই এটা কি গঠন কৰে সামান্তৰিক তেতিয়াহ'লে আমাৰ কৰ্ণ দুডাল হ'ব এইটো আৰু এইটো চোৱা কৰ্ণ দুডাল আৰু সামান্তৰিকৰ এটা ধৰ্ম আছে ধৰ্মটো হ'ল সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত অৰ্থাৎ এ চি কৰ্ণৰ মধ্যবিন্দু আৰু বি ডিৰ মধ্যবিন্দু একে সমান তেতিয়া আমি কি কৰিম আৰু আমাক যেহেতু পিৰ মান উলিয়াব দিছে গতিকে আমি কৰিম পিটো x স্থানাংকত আছে গতিকে আমি কি কৰিম মধ্যবিন্দু স্থানাংকৰ সূত্ৰ ব্যৱহাৰ কৰিম ইয়াতে হ'ব 6 + 6 এইটো x স্থানাংক 9/2 আৰু তুমি ইফালে বি ডি কৰ্ণ আমি এ চি কৰ্ণডালৰ এ বিন্দুৰ x স্থানাংক লৈছোঁ চি বিন্দুৰ x স্থানাংকটো আৰু বি বিন্দুৰ আমি কি কৰিম x স্থানাংক আৰু ডি বিন্দুৰ x স্থানাংক পি তে আমাৰ 8 + p/2 এইখিনি কৰিলে তুমি এনসাৰ পাই যাবা বুজি পালা নিশ্চয় তুমি এ বিন্দুৰ x স্থানাংক আৰু চি বিন্দুৰ x স্থানাংক এইটো 6 + 9/2 মধ্যবিন্দুৰ স্থানাংক সূত্ৰ ব্যৱহাৰ কৰিছোঁ যেহেতু সামান্তৰিক কৰ্ণ দুডাল পৰস্পৰ মধ্যবিন্দুত সমদ্বিখণ্ডিত বা সমদ্বিখণ্ডিত গতিকে এ চিৰ মধ্যবিন্দু আৰু বি ডিৰ মধ্যবিন্দু একে হ'ব সমান হলা বুজি এইখিনি সমাধান কৰা এইখিনি সমাধান কৰিলে এনসাৰ পাই যাবা এইখিনিৰ পৰা আমি কিমান 2 কেনসেল হ'ব গ'লে তোমাৰ কি থাকিল 15 8 + p 15 - 8 p এইটো কিমান 7 পিৰ ভ্যালু 7 অপশ্যন ডি হলা বুজি the next question 28 1 - tan square 45 degree আৰু তলত আছে 1 + cot square 45 degree গতিকে 1 - tan 45 1 তাৰপিছত 1 + cot 45 1 হলা বুজি যে tan 45 ডিগ্ৰীৰ ভ্যালু 1 cot 45 ডিগ্ৰীৰ ভ্যালু 1 এইখিনি কৰিলে হ'ব কিমান গতিকে এইটো 1 স্কয়াৰ মানে cot স্কয়াৰ tan স্কয়াৰ আছে ইফালে cot স্কয়াৰ আছে গতিকে 1 স্কয়াৰ 1 - 1 1 + 1 এইখিনি 0/2 0 অপশ্যন এ next question chaba 29 question number
tan 35 ইয়াতে মাজত ইনটু আছে tan 35 ডিগ্ৰী ইনটু tan 60 ডিগ্ৰী ইনটু tan 55 ডিগ্ৰী ইনটু tan 30 ডিগ্ৰীৰ মান সুধিছে। তো এইটো তুমি এনেকুৱা অংক আহিলে তুমি কি কৰিবা, অংকটো চাবাচোন মই বুজাই দিছোঁ। tan 35 tan 60 ডিগ্ৰী, তাৰপিছত আছে tan 55 ডিগ্ৰী tan 30 ডিগ্ৰী। চাবা এই দুটা কোণ তুমি চাব লাগিব কোন দুটা এংগুল কোণ মিলি 90 ডিগ্ৰী হয়, এই দুটা আৰু এই দুটা মিলাবা। 35 আৰু 55 দুটা প্লাছ কৰিলে এই দুটা এংগুল মিলি 90 হ'ব, আৰু 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী এই দুটা মিলি 90 হ'ব। এই দুটা লগ কৰিবা। আমি 35 ডিগ্ৰী ইনটু দিব পাৰিবা মাজত, আৰু 55 এই দুটা লগ হ'ব, আৰু 60 ডিগ্ৰী 30 ডিগ্ৰী এই দুটা লগ হ'ব। এইখিনি মই মুছি দিলোঁ। এতিয়া নেক্সট ষ্টেপটো চাবা। এতিয়া আমি এইটো কৰিম tan, এইফালে লিখোঁ, tan 90 ডিগ্ৰীৰ পৰা কিমান ডিগ্ৰী বাদ দিলে 35 থাকিব, এইটো হ'ব 55। এতিয়া এই এংগুল দুটা, এইটো আছে তোমাৰ 55, এইটো আছে 35। এতিয়া আমি এংগুল দুটা চেম কৰিম, হয়তো 35 ডিগ্ৰী কৰিম নহ'লে 55 ডিগ্ৰী। তেতিয়া আমি ফৰ্মুলা ব্যৱহাৰ কৰিম। তেতিয়া হ'ব এইটো আমি চেঞ্জ কৰিলে আমি 35 ডিগ্ৰী এংগুলটোক আমি চেঞ্জ কৰিম 55 কৰিম এংগুলটো। এটি চেম ৰাখা, যদি তুমি এটি চেঞ্জ কৰা এটি চেম ৰাখিবা, যদি এটি চেঞ্জ কৰা এটি চেম ৰাখিবা। এইটো আমি চেম ৰাখিম। কিমান আছে 55। এইবাৰ তুমি ইফালে এই দুটা লগ কৰিলা, এইটো ব্ৰেকেট দিলোঁ আমি এই দুটা। নেক্সট তুমি এই দুটা চেঞ্জ কৰিবা, এই দুটাৰ এটা। আমি টেনকে tan 60 ডিগ্ৰীক চেঞ্জ কৰোঁ। তেতিয়া 60 হ'লে তোমাৰ 90ৰ পৰা কিমান বাদ দিব লাগিব 30 ডিগ্ৰী ইনটু 30 ডিগ্ৰী tan 30। এইটো আমি এটা বেকাৰ হ'লে হ'ব। এতিয়া চাবা নেক্সট ষ্টেপ, এইটো কি আহিব, এইটো আহিব cot 55 ইনটু এইটো চেম থাকিব, এইটো পালা। এইটো কি আহিব cot 30 ডিগ্ৰী ইনটু tan 30 ডিগ্ৰী। আমাৰ এংগুল চেম হ'ল চোৱা, কিন্তু আমি ফৰ্মুলা কি ব্যৱহাৰ কৰিলোঁ, ফৰ্মুলাটো হ'ল এইটো tan 90 ডিগ্ৰী মাইনাছ থিটা হ'লে আমি পাম cot থিটা। এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিছোঁ ইয়াতে। এতিয়া চাবা আমি নেক্সট এইটো আছে cot
এইটো আছে 10 আমাৰ এংগুল দুটা সেম হ'ল এতিয়া আমি নেক্সট এটা সূত্ৰ ব্যৱহাৰ কৰিম কটটোক আমি লিখিব পাৰোঁ 1/10 1/10 55 ইনটু এইটো 10 55 তেনেকৈ এইটো লিখিব পাৰিবা 1/10 30 ডিগ্ৰী ইনটু 10 30 ডিগ্ৰী এইটো কেনচেল যাব ফৰ্মুলাটো কি আহিল নেক্সট আমি ফৰ্মুলা কি ব্যৱহাৰ কৰিছোঁ cot theta equal 1/10 theta এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিছোঁ cot theta equal 1/10 theta এইখিনিৰ পৰা আমি ৰিজাল্ট কি পাম এইটো 1 এইটো 1 হ'ব আমি 1 পাম অপশ্যন 1 এইটো 1 হ'ব ভালা বুজি এতিয়া ট্ৰিক্সটো কি হ'ব সহজতে কৰাৰ উপায় যদি এনেকুৱা প্ৰশ্ন আহে তেতিয়া তুমি চাবা এইটোৰ লগত এইটো 90 হ'ব এইটোৰ লগত এইটো 90 গতিকে মাজত কি আছে পূৰণ চিন আছে গতিকে এইটো তুমি চেঞ্জ কৰিবা 55 কৰিবা আৰু এইটো কি আছে 60 ডিগ্ৰী আছে 30 আছে এৰে যিকোনো এটা চেঞ্জ কৰি এংগুলটো একে কৰিবা এতিয়াও যিকোনো এটা চেঞ্জ কৰি এংগুলটো একে কৰিবা মাজত যেহেতু পূৰণ চিন আছে ৰিজাল্টটো 1 আহিব তে নেক্সট 30 কুৱেশ্যন নম্বৰ আমাক দিয়া আছে 1 + 10 স্কোয়ার a আৰু তলত আছে 1 + cot স্কোয়ার a এইটো 1 + 10 স্কোয়ার a মানে আমি লিখিব পাৰিম 6 স্কোয়ার a আৰু এইটো লিখিব পাৰিবা cosec স্কোয়ার a এইটো ফৰ্মুলা 1 + 10 স্কোয়ার a মানে 6 স্কোয়ার a আৰু 1 + cot স্কোয়ার a ইকুৱেল তুমি লিখিব পাৰিবা cosec স্কোয়ার a ভালা বুজি এইখিনিৰ পৰা এতিয়া নেক্সট ষ্টেপটোত এইখিনিৰ পৰা এতিয়া লিখিম আমি sec স্কোয়ার a অৰ্থাৎ sec স্কোয়ার a 6a মানে আমি কি লিখিব পাৰিম এটি হ'ব 1/1 cos স্কোয়ার a যেহেতু স্কোয়ার আছে স্কোয়ার হ'ব আৰু এইটো আমি লিখিব পাৰিম 1/sin স্কোয়ার a এইটো ফৰ্মুলা sec a মানে 1/, তুমি cos 1/cos আৰু cosec 1/sin এই দুটা ফৰ্মুলা আমি ব্যৱহাৰ কৰিছোঁ তেতিয়া আমি কি লিখিম এইখিনি এইটো উল্টি যাব 1 তলত sin ওপৰত এইখিনিৰ পৰা এইটো 1 ৰ লগত এইটো পূৰণ cos স্কোয়ার এর লগত 1 পূৰণ তেতিয়া আমি কি পাম এইখিনি হ'ল তে নেক্সট ষ্টেপটো কি হ'ব এটি হ'ব তোমাৰ নেক্সট ষ্টেপটো লিখিব পাৰিবা sin স্কোয়ার a ওপৰত তলত cos স্কোয়ার a ইকুৱেল কি হ'ব এইটো tan স্কোয়ার a tan স্কোয়ার a এইটো আৰু ফৰ্মুলা এই দুটা ফৰ্মুলা আৰু ফৰ্মুলা কি হ'ব এইটো sin a/cos a ইকুৱেল tan a এইটো এটা ফৰ্মুলা এতিয়া অপশ্যন চোৱা tan স্কোয়ার a ক'ত আছে
10 স্কোয়ারে অপশন ডি বুঝি পালা নিশ্চয় এই অঙ্ক কেইটা তোমালোকে বুজি পালানে নাই কমেন্টত জনাবা আৰু ভিডিওটো লাইক শেয়ার সাবস্ক্রাইব কৰিবা থ্যাংক ইউ বাই বাই